বোমাতংকক লৈ অখিল গগৈৰ মহাবিস্ফোৰণ সন্ত্ৰাসবাদী সংগঠনৰ লগত মিতিৰালি কৰি অসমত বোমা সংস্থাপিত কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিছে তেখেত ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়চিত্ৰটো হ'ল তেখেতে পদত্যাগ কৰিব দাবী কোনো কথা নোকোৱাকৈ অচিৰে মুখ্যমন্ত্ৰীৰ পদত্যাগ মাত্ৰ দাবীটো হ'ল যে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আৰু অচিৰে তেওঁ অকণো কথা নোকোৱাকৈ অনতি বিলম্বে তেওঁ পদত্যাগ কৰা উচিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা উদ্ধাৰৰ ঘটনাত অব্যাহত আছে চাঞ্চল্য আৰু বিতৰ্ক তাৰ মাজতেই বিষয়টোক লৈ মাত মাতিছে মুখ্যমন্ত্ৰীয়ে ক'লে পুলিচে বোমা পাইছে নে নাই সেয়া পুলিচে ক'ব কিন্তু অসমে বিকাশৰ মুখ দেখি পোৱাৰ সময়ত এনে পৰিস্থিতিৰ সৃষ্টি কৰিব নালাগে কালি ভিডিঅ' আছিল যে 6টাৰ পৰা 12টা বজাৰ ভিতৰত বোমা ফুটিব আজি কোৱা হ'ল যে কাৰিকৰী কাৰণত বোমা ফুটা নাই আৰু পুলিচে বোমাবিলাক উদ্ধাৰ কৰিব লাগে পুলিচে বোমা পাইছে বা নাই পোৱা সেই বিষয়ে আপোনালোকক পুলিচে ক'ব মই মাত্ৰ এটাই অনুৰোধ কৰিম যে টাটাই অসমত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছে আৰু বহুত অসমলৈ বিনিয়োগ আহিব কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে অখিল গগৈৰ অভিযোগ গুৰুতৰ অখিল গগৈৰ অভিযোগ মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ বাবে সংঘটিত হৈছে এনে ঘটনা এটো দুৰ্ভাগ্যজনক ঘটনা যে অসমত আকৌ ডাঙৰ এটা সন্ত্ৰাসবাদী বাতাবৰণ আকৌ এটা উগ্ৰপন্থীৰ বাতাবৰণ ক্ৰমাগতভাৱে আকৌ আহিবলৈ লৈছে আৰু এটো বৰ আচৰিত কথা যে অসমৰ উফাইদাং মৰা মুখ্যমন্ত্ৰী আৰু অসমখনক সাংঘাতিক ধৰণৰ আইন শৃংখলা ৰক্ষা কৰি কঠোৰভাৱে ৰক্ষা কৰোঁ বুলি গৰ্ব কৰি থকা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই ঘটনা সংঘটিত হৈছে স্বাধীনতা দিৱসৰ 15 আগষ্টত সকলোৱে জানে যে ভাৰতবৰ্ষত আটাইতকৈ বেছি সতৰ্কতা যদি অৱলম্বন কৰা দিন আছে সেইটো হ'ল 15 আগষ্ট দিন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ইঞ্চি মাটিত পুলিচ আৰু CRPF আৰু আৰ্মিয়ে 15 আগষ্টত পহৰা দিয়ে সকলোবিলাক নিৰাপত্তাৰ এজেন্সি এই 15 আগষ্ট আৰু 26 জানুৱাৰীত সক্ৰিয় হৈ থাকে যি সময়ত আটাইতকৈ বেছি এলাৰ্ট হৈ থকা দিন 15 আগষ্ট আটাইতকৈ বেছি নিৰাপত্তাৰক্ষীয়ে সাৱধান হৈ থকা দিন 15 আগষ্ট প্ৰত্যেকটো অসমৰ মাটিৰ প্ৰত্যেকটো ইঞ্চিত পুলিচ CRPF অৰ্ধসামৰিক বাহিনী আৰু আৰ্মিয়ে যি সময়ত পহৰা দি থাকে যি সময়ত এতিয়াও অসমৰ মাটিৰ পৰা অসমৰ এতিয়াও 6খন জিলাৰ পৰা এতিয়ালৈকে সৈন্য বাহিনীৰ বিশেষ ক্ষমতাৰ আইন এতিয়ালৈকে ইয়াৰ পৰা আঁতৰ কৰি দিয়া নাই এতিয়াও আৰ্মি কেম্পবিলাক আছে আৰু আৰ্মি কেম্পবিলাকে বহিৰাজ্যৰ শত্ৰু নহয় আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰশ্নটো এতিয়া পৰ্যবেক্ষণ কৰে সেই সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুইখন চৰকাৰ চোৰাংচোৱা বিভাগসমূহ এই আটাইবিলাক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই ব্যৰ্থতাৰ প্ৰায়চিত্ৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ আচলতে অসমৰ 25টা ঠাইত যেতিয়া 25টা বোমা ওলাইছে বোমাৰ সন্ধান পাইছে বা বোমা সংস্থাপিত কৰিবলৈ এটা উগ্ৰপন্থী সংগঠন সক্ষম হৈছে তাৰ পাছত এটো কথা ক'বই লাগিব যে অসমত কোনো পৰ্যায়ে কেতিয়াও কোনো পৰ্যায়ে আইন শৃংখলা জনিত সমস্যা এতিয়া আৰু চৰকাৰৰ নিয়ন্ত্ৰণত নাই চৰকাৰ আছে হুই হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁ সম্পূৰ্ণৰূপে দেশৰ নিৰাপত্তা আৰু জনতাৰ নিৰাপত্তাৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে তেওঁ পাহৰি গৈছে তেওঁ দিনে ৰাতিয়ে একমাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰাটোৱে হৈছে তেওঁ অভ্যাস সেইকাৰণে তেওঁ গৃহ বিভাগ চম্ভালিব পৰা নাই সেইকাৰণে তেখেতে পুলিচক নিয়ন্ত্ৰণ কৰিব পৰা নাই সেইকাৰণে আজি 15 আগষ্টৰ সময় যি সময়ত ভাৰতবৰ্ষত আটাইতকৈ বেছি সতৰ্কতা অৱলম্বন কৰা হয় যি সময়ত পুলিচ CRPF অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনীয়ে আটাইতকৈ বেছিকৈ টহল দিয়ে আটাইতকৈ বেছি নিৰীক্ষণত ৰাখে আটাইতকৈ বেছি চেক কৰে জনতাক চেক কৰে সেই সময়ত অসমত 25টা ঠাইত 25টা বোমাৰ উদ্ধাৰ বা 25টা বোমা সংস্থাপিত কৰাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে অসমত চৰকাৰ কোন বুলি কোনো বস্তু নাই অসমত অস্তিত্বহীন হৈ পৰিছে চৰকাৰ বিজেপি চৰকাৰখন কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ জীয়াই আছে হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ জীয়াই আছে হিমন্ত বিশ্ব শৰ্মাই দেশৰ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত যি সংবিধান লৈ তেওঁ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিম বুলি শপত খাইছিলে সেই শপত ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে আৰু সেই ব্যৰ্থতাৰ একমাত্ৰ
একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগে। সিমানেই নহয়, অচিৰেই মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰি অখিল গগৈৰ মহাবিস্ফোৰণ। অচিৰেই আজিৰ দিনটোৰ ভিতৰতে পদত্যাগ কৰা উচিত। আমাৰ বেলেগ কোনো দাবীয়ে নাই, একমাত্ৰ দাবীটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। তেখেতে আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। তেখেতে সন্ত্ৰাসবাদী সংগঠনৰ লগত মিতিৰালি কৰি অসমত বোমা সংস্থাপিত কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিছে। তেখেত ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল তেখেতে পদত্যাগ কৰিব লাগে। তেখেতে জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ। উল্লেখ্য যে 15 আগষ্ট তথা স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বোমা। ইতিমধ্যে বোমা সংস্থাপন কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছে এটা নিষিদ্ধ ঘোষিত সংগঠনে। সেইলৈ বিতৰ্ক চাঞ্চল্য অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কয়, 15 আগষ্টৰ দিনটোতেই দেশৰ প্ৰতি ইঞ্চি ভূমিত অধিক সষ্টম হৈ ৰয় আৰক্ষী প্ৰশাসন। তেনেস্থলত সেই দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা উদ্ধাৰৰ ঘটনাই ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ আইন শৃংখলা অস্তিত্বহীন হৈ পৰা বুলি প্ৰমাণ কৰে। অখিল গগৈৰ দাবী, হিন্দু মুছলমানৰ ৰাজনীতিত ব্যস্ত থকা মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে পুলিচ প্ৰশাসন নিয়ন্ত্ৰণতো। ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ সমান্তৰালভাৱে আলফা স্বাধীনকো সকিয়নি অখিল গগৈ। গতিকে প্ৰথম কথা, আমি আলফাৰ এই কাৰ্যক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু কোনোপধ্যে যাতে আলফাই এনেকুৱা ধৰণৰ বোমা বিস্ফোৰণৰ ঘটনা অসমত সংঘটিত নকৰে তাৰ কাৰণে আলফাক আমি আহ্বান জনাইছোঁ। এইটো দুৰ্ভাগ্যজনক ঘটনা যে অসমত আকৌ ডাঙৰ এটা সন্ত্ৰাসবাদী বাতাবৰণ, আকৌ এটা উগ্ৰপন্থীৰ বাতাবৰণ ক্ৰমাগতভাৱে আকৌ আহিবলৈ লৈছে। আৰু এইটো বৰ আচৰিত কথা যে অসমৰ উফাইদাং মৰা মুখ্যমন্ত্ৰী আৰু অসমখনক সাংঘাতিক ধৰণৰ আইন শৃংখলা ৰক্ষা কৰি কঠোৰভাৱে ৰক্ষা কৰোঁ বুলি গৰ্ব কৰি থকা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই ঘটনা সংঘটিত হৈছে। গতিকে আমাৰ একমাত্ৰ দাবীটো হ'ল যে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আৰু অচিৰে তেওঁ অকণো কথা নোকোৱাকৈ অনতিবিলম্বে তেওঁ পদত্যাগ কৰা উচিত।